এনিভি চাই থকা প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জনাই ষ্টুডিঅ'ত মই শৰৎ গায়ন আৰু লৈ আহিছো এক বিগ ব্ৰেকিং নিউজ। এইবাৰ গৰিমা শইকীয়া গাৰ্গক হত্যাৰ ভাবুকি হয়, ঠিকেই শুনিছে, গৰিমা শইকীয়া গাৰ্গক দিছে এক হত্যাৰ ভাবুকি। সামাজিক মাধ্যম যোগে এগৰাকী যুৱকে হত্যাৰ ভাবুকি দিছে গৰিমা শইকীয়া গাৰ্গক। অকল গৰিমা শইকীয়া গাৰ্গকে নহয়, হত্যাৰ ভাবুকি দিছে ৰবি শৰ্মা, যতীন বৰা, ভিক্টৰ দাস, মানস ৰবিনক। আমি জনাই আছো এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ আমি জনাবলৈ চেষ্টা কৰিছো। সামাজিক মাধ্যম যোগে গৰিমা শইকীয়া গাৰ্গক হত্যাৰ ভাবুকি দিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ। সামাজিক মাধ্যমত এজন যুৱকে গৰিমা শইকীয়া গাৰ্গক হত্যাৰ ভাবুকি দিছে। অকল গৰিমা শইকীয়া গাৰ্গকে নহয়, হত্যাৰ ভাবুকি দিছে যতীন বৰা, ৰবি শৰ্মা, মানস ৰবিন আৰু ভিক্টৰ দাস। কি কৈছে এই যুৱকজনে আমি শুনাব বিচাৰিছো। ঐ কংগ্ৰেছৰ দালালহত, আমি কোনো জুবিনক চিনি নাপাওঁ, জুবিনক চিনি নাপাওঁ বুলি এগৰাকী যুৱকে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। লগতে কৈছে আমাৰ চৰকাৰ আমাক লাগে, যোনে যেনেকে মৰে মৰি থাক, দৰকাৰ হলে এই পৃথিৱীৰ পৰা নাইকিয়া, এই পৃথিৱীৰ পৰা গৰিমাক নাইকিয়া কৰি দিম, তহঁতে কি কৰিবি? এইবাৰ আমাৰ টাৰ্গেট ৰবি শৰ্মা, যতীন বৰা, মানস ৰবিন আৰু ভিক্টৰ আৰু গৰিমা শইকীয়া গাৰ্গ। এইকেইজনক নিশেষ কৰিলে আমি বিজেপি, আমাৰ বিজেপি জীয়াই থাকিব পাৰিব। হিমন্ত মামা জিন্দাবাদ। গতিকে গৰিমা শইকীয়া গাৰ্গক মুকলিকৈ হত্যাৰ ভাবুকি দিছে এগৰাকী যুৱকে। এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব। গৰিমা শইকীয়া গাৰ্গক হত্যাৰ ভাবুকি এগৰাকী যুৱকৰ, সামাজিক মাধ্যম যোগে হত্যাৰ ভাবুকি দিছে যুৱকজনে। আমি সেই স্ক্ৰীনশ্বট আমি আপোনালোকক দেখাই আছো। ঐ কংগ্ৰেছৰ দালালহত, আমি কোনো জুবিনক চিনি নাপাওঁ, এগৰাকী বাসুদেৱ কলিতা নামৰ বিজেপি অনুৰাগীয়ে এনেধৰণে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত। গৰিমা শইকীয়া গাৰ্গক হত্যাৰ ভাবুকি দিছে। যি সময়ত জুবিন গাৰ্গৰ ন্যায়ক লৈ প্ৰতিগৰাকী অসমীয়াই আজিও ন্যায় বিচাৰি আছে, সেই সময়ত এগৰাকী যুৱকে এনেধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আপোনালোকে কমেন্ট কৰিব পাৰে এনেধৰণৰ যুৱকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কি ক'ব বিচাৰিব এনেধৰণৰ যুৱকক, যিগৰাকী যুৱকে গৰিমা শইকীয়া গাৰ্গক হত্যা কৰাৰ ভাবুকি দিছে, নিশেষ কৰাৰ ভাবুকি দিছে। ৰবি শৰ্মা, যতীন বৰা, মানস ৰবিনক নিশেষ কৰাৰ ভাবুকি দিছে এইজন যুৱকে। বসুদেৱ কলিতা নামৰ এই যুৱকজনে কি কৈছে আপোনালোকে নিজেই পঢ়ি চাওক। আমি জনাই আছো এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। সামাজিক মাধ্যম যোগে হত্যাৰ ভাবুকি গৰিমা শইকীয়া গাৰ্গক। গৰিমা শইকীয়া গাৰ্গক সামাজিক মাধ্যম যোগে হত্যাৰ ভাবুকি দিছে। লিখিছে যে ঐ কংগ্ৰেছৰ দালালহত, আমি কোনো জুবিনক চিনি নাপাওঁ, জুবিনক চিনি নাপাওঁ বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এইগৰাকী বসুদেৱ কলিতাক। আপোনালোকে কমেন্ট কৰক যে এনেধৰণৰ যুৱকৰ বিৰুদ্ধে, এনেধৰণৰ ব্যক্তিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কি ক'ব এনেধৰণৰ যুৱকক আপোনালোকে কমেন্ট কৰিব পাৰে। ক'ত ইমান সাহস পাইছে এইসকল যুৱকে। তেখেতে লিখিছে, শেষত লিখিছে বিজেপি যে গৰিমা শইকীয়া গাৰ্গ, ভিক্টৰ দাস, মানস ৰবিন, ৰবি শৰ্মা, যতীন বৰা এইসকলক মাৰি পেলালেহে বিজেপি জীয়াই থাকিব, হিমন্ত মামা জিন্দাবাদ, এনেধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ছচিয়েল মিডিয়াত, সামাজিক মাধ্যমত এনেদৰে লিখা দেখিবলৈ পোৱা গৈছে এগৰাকী যুৱকক। আমি দেখুৱাই আছো আপোনালোকে এই স্ক্ৰীনশ্বট আমি আপোনালোকক দেখুৱাইছো। আপোনালোকে কমেন্ট কৰিব পাৰে কি কৰা উচিত, এনেসকল এনে লোকৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা উচিত, আপোনালোকে কমেন্ট কৰিব পাৰে। গাৰ্গলৈ ভাবুকি প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে এগৰাকী যুৱকক। বাসুদেৱ কলিতা নামৰ এই যুৱকজনে সামাজিক মাধ্যম যোগে অকল গৰিমা শইকীয়া গাৰ্গ নহয়, ৰবি শৰ্মা, মানস ৰবিন এইসকলকো নিশেষ কৰাৰ ভাবুকি দিছে। অৰ্থাৎ মুকলিকৈ ভাবুকি দিয়া দেখিবলৈ পোৱা গৈছে এইগৰাকী যুৱকক। শেষত লিখিছে যে গৰিমা শইকীয়া, মানস ৰবিন, ৰবি শৰ্মা এইসকলক শেষ কৰিলেহে বিজেপি জীয়াই থাকিব, হিমন্ত মামা জিন্দাবাদ, এনেধৰণে লিখা দেখিবলৈ পোৱা গৈছে। আমি সেই পোষ্টটো পুনৰ আপোনালোকক দেখুৱাব বিচাৰিছো। কি লিখিছে আপোনালোকে নিজেই পঢ়ি চাওক। আমাৰ চৰকাৰ আমাক লাগে এনেধৰণে মন্তব্য কৰিছে। লগতে কৈছে
যে জুবিন গাৰ্গক আমি চিনি নাপাওঁ, আমি কোনো জুবিনক চিনি নাপাওঁ, এই পৃথিৱীৰ পৰা গৰিমাক পৃথিৱীৰ পৰা নাইকিয়া কৰি দিব লাগে, গৰিমাক পৃথিৱীৰ পৰা নাইকিয়া কৰি দিব লাগে বুলি কোৱা দেখিবলৈ পোৱা গৈছে। এইগৰাকী যুৱকক আপোনালোকে কমেণ্ট কৰক, কমেণ্ট কৰি জনাব পাৰে এনেধৰণৰ যুৱকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।